নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত চকুকেইটা কেনেদৰে পৰীক্ষা কৰা হয় আৰু আপোনালোকৰ যিটো মেডিকেল টেষ্ট, সেই মেডিকেল টেষ্টটো ফিজিকেল টেষ্টৰ আগত হয় নে পাছত হয়, এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা 6টা বিভাগত নতুনকৈ যিখিনি পদ মুকলি হৈছে, সেইকেইটা হৈছে ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল। এই আটাইখিনি পদৰ বাবে ফিজিকেল টেষ্ট এবাৰেই হ'ব। আপোনালোকে এবাৰ দৌৰিলে নাইবা এবাৰ লং জাম্প মাৰিলে আৰু আপোনালোকে এবাৰ ৰিটেন টেষ্ট দিলে হৈ যাব। আপোনালোকৰ এই আটাইখিনি পদৰ বাবে ফিজিকেল টেষ্ট এটাই আৰু ৰিটেন টেষ্ট এটাই হ'ব। এতিয়া আপোনালোকৰ যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই ফিজিকেল টেষ্টত মেল কেণ্ডিডেটে 3200 মিটাৰ আৰু ফিমেল কেণ্ডিডেটে 1600 মিটাৰ দৌৰিব লাগিব। তাৰপিছত মেল কেণ্ডিডেটে লং জাম্প 16 ফুট 7 ইঞ্চি মাৰিলে এক্সিলেণ্ট আৰু ফিমেল কেণ্ডিডেটে লং জাম্প 12 ফুট 10 ইঞ্চি মাৰিলে এক্সিলেণ্ট। মই এতিয়া ৰানিংটো মেল কেণ্ডিডেটে কিমান মিনিটত মাৰিলে কিমান মাৰ্ক বা লং জাম্পটো কিমান মিনিটত মাৰিলে কিমান মাৰ্ক, তাৰ ওপৰত এক্সট্ৰা ভিডিঅ' দিয়া আছে। গতিকে আপুনি যদি সেই ভিডিঅ'খিনি চোৱা নাই, ভালদৰে চাই ল'ব। এতিয়া আপোনালোকৰ মনত বহুতৰে এটা প্ৰশ্ন, সেইটো হৈছে যে প্ৰথম মেডিকেল টেষ্ট নে প্ৰথম আপোনালোকৰ দৌৰ নাইবা লং জাম্প হয়। এতিয়া আপোনালোকৰ আগতে যেতিয়া অসম আৰক্ষী প্ৰথম ইণ্টাৰভিউ হৈছিল, তেতিয়া প্ৰথম মেডিকেল টেষ্ট হৈছিল। কিন্তু আজিকালি সেই নিয়মটো বদলাই 2023 চনত যেতিয়া অসম বন বিভাগৰ ইণ্টাৰভিউ হৈছিল, তাৰপিছৰ পৰা আপোনালোকৰ প্ৰথম হয় PET, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। এতিয়া বহুতে হয়তো PET মানে ক'লে বুজি পোৱা নাই। এতিয়া আপোনালোকৰ PET মানে যি ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, সেইটো মানে হৈছে আপোনালোকৰ যি ৰানিং আৰু লং জাম্প। আপোনালোকৰ ৰানিংটো প্ৰথম হ'ব, যিসকলে ৰানিং পাছ কৰে তেওঁলোকক লং জাম্পলৈকে লৈ যাব। আৰু যিসকলে ধৰি লওক ৰানিং পাছ কৰিলে কিন্তু লং জাম্প ফেইল কৰে, তেতিয়া তেওঁলোকক যিটো নেক্সট ষ্টেপ PST মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তালৈকে নিনিয়ে। এতিয়া PST মানে হৈছে আপোনালোকৰ হাইট আৰু চেষ্ট জোখা। আপোনালোকৰ মেল কেণ্ডিডেটৰ ক্ষেত্ৰত হাইট আৰু চেষ্ট জুখিব আৰু ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত অকল হাইটটো জুখিব। আৰু যিসকলে PST পাছ কৰিব, সেইসকলে আপোনালোকৰ মেডিকেল টেষ্টৰ লৈ যাব। আপোনালোকৰ ইণ্টাৰভিউ দিনা প্ৰথম আপোনালোকৰ এডমিট কাৰ্ডটো চেক কৰিব। এডমিট কাৰ্ডটো চেক কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টখিনি চাব আৰু যদি আপোনালোকৰ কিবা কিবি ভুল হৈ থাকে, সেইখিনি শুধৰাই লৈ আপোনালোকৰ চেষ্ট নাম্বাৰ পিন্ধাই দি আপোনালোকক প্ৰথম দৌৰিবৰ বাবে লৈ যাব। তাৰপৰা যিসকলে দৌৰত পাছ কৰিব তেওঁলোকক লং জাম্পলৈ নিব আৰু যিসকলে লং জাম্পত পাছ কৰিব তেওঁলোকক PST মানে আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, হাইট আৰু চেষ্ট জুখিবলৈ লৈ যাব। আৰু একেবাৰে লাষ্টত হ'ব আপোনালোকৰ মেডিকেল টেষ্ট আৰু তাৰপিছত আপোনালোকৰ হ'ব যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন। এতিয়া আপোনালোকৰ যিটো মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই মেডিকেল টেষ্টটো আপোনালোকৰ দৌৰাৰ পাছত হ'ব। গতিকে যিসকলে আপোনালোকৰ ধৰি লওক দৌৰোতা এটা ভাল সময়ত সোমালে বা তেওঁলোকে লং জাম্প এক্সিলেণ্ট মাৰিলে, কিন্তু মেডিকেলত যদি কিবা সৰু সুৰা প্ৰব্লেম থাকে, তেতিয়া তেওঁলোক ওলাই যাব লাগিব। গতিকে আগতে আপোনালোকৰ এটা ভাল আছিল, কাৰণ প্ৰথম মেডিকেল হৈ যায় তাৰপিছত দৌৰিবলৈ দিয়ে। কিন্তু আজিকালি এইটো কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আপোনালোকৰ বেয়াও হৈছে, অলপ ভালো হৈছে। কিয়নো আপোনালোকৰ মেডিকেল টেষ্টটো আজিকালি সোনকালে হৈ যায়, নহ'লে আপোনালোকৰ সকলোখিনিকে মেডিকেল টেষ্ট কৰাব লাগে। এতিয়া আপোনালোকৰ দৌৰাত এটা গ্ৰুপত 50 জন দিলে, 50 জনৰ ভিতৰত মিনিমাম আপোনালোকৰ 30 জনে পাছ কৰে আৰু 20 জনে ফেইল কৰে। তেতিয়া আপোনালোকৰ সেইখিনিকো এনেই আপোনালোকৰ মেডিকেল টেষ্ট কৰিব লগা হয়। কিন্তু আজিকালি আপোনালোকৰ মেডিকেল টেষ্টটো যেতিয়া আপোনালোকৰ সময়টো কমাবৰ বাবে এইটো কৰি দিছে, সেইবাবে ভাল হৈছে। কিন্তু এতিয়া এজন ল'ৰাই নাইবা এজনী ছোৱালীয়ে ইমানখিনি কষ্ট কৰি আপোনালোকৰ দৌৰিলে, লং জাম্পত এটা ভাল মাৰ্ক স্ক'ৰ কৰিলে, তেওঁলোকৰ কিছুমানে এনেকুৱা হয় হাইটটো 1 চেণ্টিমিটাৰ কম হোৱাৰ কাৰণে ওলাই যায় বা 1 ইঞ্চি হাইটটো কম হোৱাৰ কাৰণে ওলাই যায়, তেতিয়া বহুত বেছি বেয়া লাগে। তাৰপিছত আপোনালোকৰ আহি গ'ল কিছুমান ল'ৰা আপোনালোকৰ চেষ্টৰ ক্ষেত্ৰত ওলাই যায়, মানে ইমানখিনি কষ্ট কৰি যেতিয়া সৰু সুৰা পইণ্টত ওলাই যায়, তেতিয়া বহুত বেছি বেয়া লাগে। তাৰ পৰা আপোনালোকৰ লাষ্টত হয় মেডিকেল টেষ্ট। এতিয়া মেডিকেল টেষ্টৰ ক্ষেত্ৰত এনেকুৱা হয় যে আপোনালোকৰ ধৰি লওক কিবা সৰু এটা প্ৰব্লেম আছে, যদিহে আপুনি ৰানিং কৰা নাইবা লং জাম্প মৰাৰ আগত ওলাই যায়, তেতিয়া বেয়া নালাগে। কিন্তু ইমানখিনি কৰাৰ পিছত যদি আপোনাক ওলাই যাবলগীয়া হয়, বহুতখিনি বেয়া লাগে। কিন্তু আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন উলিয়াই নিদিয়ে। যদি আপুনি মেডিকেল পাছ কৰি গ'ল, তেন্তে আপুনি পাছ হৈ গ'ল। ডকুমেণ্ট ভেৰিফিকেশ্যন যদি আমাৰ কিবা ডকুমেণ্টছ খেলি থাকে, তেতিয়া সময় দিয়ে। এতিয়া আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত চকুকেইটা কেনেদৰে পৰীক্ষা কৰা হয়, বহুতে মোক পাৰ্চনেলি মেছেজ কৰি নাইবা ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছে। এতিয়া আপোনালোকৰ যি চকু দুটা আছে, সেই চকু দুটা 3টা ষ্টেপত চেক কৰে। প্ৰথম যিটো ষ্টেপ, সেইটো হৈছে আপোনালোকৰ ডিষ্টেঞ্চ ভিজন চেক। এতিয়া বহুতে হয়তো ডিষ্টেঞ্চ ভিজন চেক মানে বুজি নাপায়, তেওঁলোকে কৈ দিয়ে 6x6 টেষ্ট কৰে।
এতিয়া 6/6 টেষ্ট আপোনালোকৰ অসম আৰক্ষীৰ ক্ষেত্ৰত নকৰে। 6/6 যিটো আপোনালোকৰ এইটো আপোনালোকৰ পাৱাৰটো বহুত থাকিব লাগে। আপোনালোকৰ অসম আৰক্ষীৰ ক্ষেত্ৰত 6/9 নাইবা 6/11 ধৰি দিয়ে। এতিয়া মই স্ক্ৰীনত আপোনালোকক এখন কাৰ্ড দেখাইছোঁ। সেই কাৰ্ডখন যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে তেতিয়া দেখিব 6/6, 6/7, 6/8, 6/9। আপোনালোকে স্ক্ৰীনত যিখন কাৰ্ড আছে সেই কাৰ্ডখন ভালদৰে চালে আপোনালোকে বুজি পাব। এতিয়া আপোনালোকৰ যিটো 6/6 মানে আপোনালোকৰ একেবাৰে যিকেইটা সৰু সৰু আখৰ সেইকেইটা আছে 6/6, তাৰ ওপৰতে 6/7, তাৰ ওপৰত 6/8 তেনেকৈ মানে অসম আৰক্ষীৰ ক্ষেত্ৰত 6/6টো নধৰে। এতিয়া আপোনালোকৰ যিটো ডিষ্টেঞ্চ ভিজন চেক কৰে তাত আপোনালোকৰ প্ৰথম কথা কোনো ধৰণৰ চশমা ব্যৱহাৰ কৰিবলৈ নিদিয়ে। এতিয়া মোক কেইবাজনো কমেণ্ট কৰিছে যে চশমা ব্যৱহাৰ কৰি দিম, মই চশমা ব্যৱহাৰ কৰিবলৈ নিদিয়ে। আপোনালোকৰ যিটো ডিষ্টেঞ্চ ভিজন চেক হয়, মই স্ক্ৰীনত যিখন কাৰ্ড দেখাইছোঁ সেই কাৰ্ডখনত লিখি আপোনালোকৰ ছেম কাৰ্ড এখন দিব। আপোনালোকে ইয়াত থকা যিকেইটা আখৰ সেই আখৰকেইটা বদলি হ'ব পাৰে, কিন্তু এনেকুৱা এখন কাৰ্ড দিয়ে। গতিকে আপোনালোকে যদি নিজে ঘৰতে চেক কৰিব লাগে তেন্তে এই কাৰ্ডখন আপোনালোকে ফ্লিপকাৰ্ট নাইবা এমাজনৰ পৰা অৰ্ডাৰ কৰি আপোনালোকে নিজে চেক কৰিব পাৰিব। এতিয়া আপোনালোকৰ যিটো দূৰত্ব সেই দূৰত্বটো দিয়ে 10 ফুট নাইবা 12 ফুট। কিছুমান চেণ্টাৰ 10 ফুট দিয়ে, কিছুমানত 12 ফুট দিয়ে, আৰু আপোনালোকে কিছুমানত 14 ফুট পৰ্যন্ত দি দিয়ে। আপোনালোকে প্ৰথম এনেকৈ এটা চকু বন্ধ কৰি এটা চকুৰে ক'ব লাগে, তাৰপিছত এটা চকু বন্ধ কৰি এটা চকুৰে ক'ব লাগে। এতিয়া আপোনালোকৰ যেতিয়া আৰ্মি নাইবা SSC যদি মেডিকেল টেষ্ট হয় তেতিয়া আপোনালোকক বেলেগ এজনে ধৰি দিয়ে, কিন্তু অসম আৰক্ষী নাইবা অসম বন্ধুৰ যিটো মেডিকেল টেষ্ট হয় মই যিমানবাৰ দিছোঁ সেইবাৰ নিজে ধৰিলে হৈ যায়, বা মোৰ বন্ধুসকলকো সুধিছোঁ তেওঁলোকে নিজে ধৰিছে। এতিয়া আপোনালোকে এটা কথা বহুত বেছি ধ্যান দিব লাগিব। যেতিয়া আপোনালোকে এনেকৈ এটা চকু বন্ধ কৰিব এটা চকুৰে চাব, তেতিয়া যদি আপুনি এই চকুটো যদি আপুনি টানকৈ ধৰে তেতিয়া এই চকুটো জিলমিল দেখিব। গতিকে সেইটো বহুত বেছি সাৱধান হ'ব। যিসকলে আকৌ ইণ্টাৰভিউ দিছে তেওঁলোকে বুজি পায়, আৰু যিসকলে প্ৰথম ইণ্টাৰভিউ দিছে তেওঁলোকক মই টিপছটো শিকাই দিছোঁ। আপোনালোকে এই চকুটো কেতিয়াও জোৰকৈ নধৰিব। যদি এই চকুটো জোৰকৈ ধৰি দিয়ে তেতিয়া আপুনি এইটো চকু জিলমিল দেখিব। গতিকে আপোনাৰ এই চকুটো এনেকৈ ধৰিব, আপুনি মানে এনেকৈ ধৰিব, মানে ইমান হেৰি নকৰে, আপুনি এনেকৈ ধৰি জাষ্ট আপোনাৰ যিকেইটা তেওঁলোকে সুধিব সেই নাম্বাৰকেইটা কৰিব। মানে এজনে আপোনালোকক এটা কলম নাইবা কাঠ পেঞ্চিলেৰে দেখুৱাই দিব এইটো কি বা এইটো কি, আপুনি সেইকেইটা পঢ়ি গ'লে হৈ যাব। তাৰপিছত এনেকৈ এটা চকু বন্ধ কৰি এটা চকুৰে পঢ়ি দিব। তাৰ পৰা আপোনালোকক কিছুমান চেণ্টাৰ পেপাৰ নাইবা আপোনালোকৰ এখন কিতাপ থাকে, সেই কিতাপখন পঢ়িবলৈ দিয়ে। আপোনালোকৰ মিনিমাম এটা পেজত 4-5টা লাইন পঢ়িবলৈ দিয়ে। তাৰ পৰা আপোনালোকৰ যিটো ডিষ্টেঞ্চ ভিজন সেই ডিষ্টেঞ্চ ভিজনটো আপোনাৰ ধৰি লওক এটা চকু যদি অকণমান কম আছে এটা চকু বেছি আছে, আপোনালোকৰ যিটো চকু যদি একেবাৰে কম আছে তেতিয়াহে ফেইল কৰাব। আপোনালোকৰ যদি অলপমান যদি কম আছে, ধৰি লওক ইটো চকু এইটো চকু অলপমান কম আছে তেতিয়া আনফিট নকৰে। ধৰি লওক একেবাৰে যদি এটা চকু নেদেখা হয় তেতিয়া আনফিট কৰাব, কিন্তু অকণমান যদি কম থাকে জাষ্ট তেতিয়া আপোনাৰ আনফিট নকৰে। তাৰপিছত আহি গ'ল আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ চেক। এতিয়া কালাৰ ব্লাইণ্ডনেছ চেকটো আপোনালোকৰ মিনিমাম 3 ফুট নাইবা 3 ফুট 3 ইঞ্চি আপোনালোকৰ ধৰি লওক 1 মিটাৰ আঁতৰত দিয়ে। আৰু আপোনালোকৰ যিটো কালাৰ ব্লাইণ্ডনেছ চেক হয় তাত আপোনালোকৰ এখন বুক থাকে, মই স্ক্ৰীনত দেখাইছোঁ তেনেকুৱা আপোনালোকৰ বুকখন থাকিব। সেই বুকখন থকা আপুনি নাম্বাৰখিনি ক'ব লাগে, নাইবা তাত কিছুমান জীৱ জন্তু থাকে সেইটো ক'ব লাগে। আৰু আপোনালোকক কেতিয়াবা এই বুকখনৰ ওপৰেদি এনেকৈ আঙুলিটো ঘূৰাবলৈ দিয়ে, মানে আপোনাৰ জাষ্ট আপুনি ভালদৰে ধৰিব পাৰিছে নাই। এতিয়া যিসকল কালাৰ ব্লাইণ্ডনেছৰ প্ৰব্লেম নাই তেওঁলোকে ধুনীয়াকৈ দেখিব। আপোনাৰ কালাৰ ব্লাইণ্ডনেছৰ ইমান বেছি টেনশ্যন ল'ব নালাগে। আপোনাৰ যদি চকুটা ঠিক আছে আপুনি ধুনীয়াকৈ দেখিব। আপোনালোকৰ বেছি দূৰতো নিদিয়ে, আপোনালোকক কিতাপখন ধৰি দিব, আপুনি জাষ্ট পঢ়ি গ'লে হ'ল। 3টা নাইবা 4টা দিয়ে সেইকেইটা পঢ়ি দিলে হৈ যায়। তাৰ পৰা আহি গ'ল পিন পইণ্ট চেক। এতিয়া চকুৰ পিন পইণ্ট চেক মানে হৈছে আপোনালোকক এডাল পেঞ্চিল নাইবা এডাল কলম দিব, সেই কলমডাল যিফালে ঘূৰাই আপুনি সেইফালে ঘূৰাব লাগিব। নাইবা কেতিয়াবা হাতৰ আঙুলিটো দিয়ে, ধৰি লওক এনেকৈ হাতৰ আঙুলিটো দিব, যদি বাওঁফালে দিয়ে আপুনি চকুকেইটা বাওঁফালে, ওপৰলৈ ওপৰলৈ, সোঁফালে সোঁফালে, আপোনাৰ যিফালে দিয়ে সেইফালে আপুনি ঘূৰাব লাগে। এতিয়া আপোনালোকৰ যিটো পিন পইণ্ট চেক সেইটো সকলো চেণ্টাৰতে নকৰে। যেতিয়া মই অসম আৰক্ষী ইণ্টাৰভিউ দিছিলোঁ 2022 চনত, তেতিয়া মাজুলীত আপোনালোকৰ পিন পইণ্ট চেক কৰা নাছিল, কিন্তু অসম বন্ধুকৰ যেতিয়া মই 2023 চনত ইণ্টাৰভিউ দিছিলোঁ যোৰহাটত তেতিয়া মোক পিন পইণ্ট চেক কৰিছিল। গতিকে এতিয়া আপোনালোকৰ এই বিষয়টো বহুতে কমেণ্ট কৰিব, কিছুমানে পিন পইণ্ট চেক কৰে, কিছুমানে পিন পইণ্ট চেক নকৰে। সেইবাবে মই কথাটো আপোনালোকক উদাহৰণস্বৰূপে বুজাই দিছোঁ। যেতিয়া মই মাজুলীত অসম আৰক্ষী ইণ্টাৰভিউ দিছোঁ তেতিয়া পিন পইণ্ট চেক কৰা নাই, কিন্তু যেতিয়া মই যোৰহাটত ইণ্টাৰভিউ দিছোঁ তেতিয়া মোৰ পিন পইণ্ট চেক কৰিছে। গতিকে কিছুমান চেণ্টাৰত হয়তো চেক কৰে, কিছুমান নকৰে। গতিকে আপোনালোকৰ যিসকলৰ চকু সমস্যা আছে, ধৰি লওক আপোনাৰ পাৱাৰ কম আছে, আপুনি চশমা ব্যৱহাৰ কৰিছে, তাত চশমা ব্যৱহাৰ কৰিব নোৱাৰে, আপুনি মেডিকেলত আনফিট হৈ যাব। এতিয়া আৰু কিছুমানে সুধিছে যে মেডিকেল টেষ্টৰ দিনা চকুত যিসমূহ লেন্স পায়, আজিকালি আপোনালোকৰ বজাৰত লেন্স ওলাইছে, ধৰি লওক 10,000 20,000 লেন্স লয়, সেই লেন্সখন যদি লগাই দিয়ে আপুনি ধুনীয়াকৈ দেখে। কিন্তু আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব। আপোনাৰ চকুত কিবা টচ মাৰি চাই যদি আপোনাৰ লেন্স লগাই থোৱা ধৰা পৰে তেন্তে মেডিকেলত আনফিট কৰাই দিব। গতিকে আপুনি সেই কামটো নকৰিব। আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয় চকুকেইটাত ইমানো হাৰ্ডকৈ নাচায়। আপোনালোকৰ আৰ্মি নাইবা SSC যিটো যেনেকৈ মেডিকেল টেষ্ট হয় সিমান হাৰ্ড নকৰে, কিন্তু আপোনালোকক ভালদৰে চোৱা হয়, কাৰণ চকুকেইটা মেইন হয়। গতিকে কাৰোবাৰ যদি চকুৰ সমস্যা আছে তেন্তে ডক্টৰৰ পৰামৰ্শ লওক, ঠিক হৈ যাব। আৰু আপোনালোকক কৈ যাওঁ চকুকেইটাৰ ক্ষেত্ৰত আপোনালোকে এতিয়া যদি অলপ সমস্যা আছে তেন্তে আপোনালোকে যিটো মোবাইল চাই সেই মোবাইল চোৱাটো বহুত কমাই দিয়ক।
কাৰণ মোবাইল যদি আপোনালোকে ব্যৱহাৰ কৰে তেনে চকুৰ পাৱাৰটো বহুত কমি যায়। গতিকে আপোনালোকে মোবাইল চোৱাটো কমাই দিব, বিশেষকৈ আন্ধাৰত মোবাইল নাচাব। কাৰণ আপোনালোকৰ চকুকেইটা যদি ঠিক আছে, যদি আন্ধাৰত বেছি মোবাইল চাই থাকে তেন্তে আপোনাৰ কালাৰ ব্লাইণ্ডনেছত ফেইল কৰিব। গতিকে আপুনি বহুত বেছি সাৱধান হওক আৰু চকুকেইটা ভালদৰে হওক। কাৰণ চকুত আপোনালোকক ধৰি লওক নখ-নীল অকণমান কনচিডাৰ কৰিলেও চকুৰ ক্ষেত্ৰত কেতিয়াও কনচিডাৰ নকৰে। আৰু নখ-নীলটো আপোনালোকে ঘপকৈ ঠিক কৰিব পাৰিব। যদিহে চকুটো কিবা কাৰণত পাৱাৰটো অলপ কমি গ'ল, পাৱাৰটো আপোনালোকক আনিবলৈ বহুত বেছি কঠিন। সৰ্বসাধাৰণ আপোনালোকৰ পাৱাৰ নুঠে। যদিহে আপোনালোক অপাৰেশ্যন নকৰে তেন্তে পাৱাৰ নুঠে। আৰু আপোনালোকৰ যিসকলে ধৰি লওক 2 বছৰ বা 3 বছৰ আগত অপাৰেশ্যন কৰিছে, তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নহয়। আপোনালোকক মোক কেইজনমানে সুধিছিলে যে চকুৰ অপাৰেশ্যন কৰা থাকিলে কিবা সমস্যা হয় নেকি? চকুৰ অপাৰেশ্যন কৰা থাকিলে কোনো ধৰণৰ সমস্যা নহয়, মাত্ৰ আপুনি ধুনীয়াকৈ দেখিলেই হৈ যাব। আৰু যদি আপোনালোকৰ মেডিকেল টেষ্টৰ ওপৰত কিবা জানিব লগা আছে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব, আপোনালোকক ভালদৰে জনাই দিম। ধন্যবাদ।